ঢেকীয়াপতীয়া বাঘ আহি গৃহস্থৰ চোতাল পালেহি। মই আছোঁ বৰ্তমান কলিয়াবৰ নাম কামাখ্যা গাঁৱত, যি ইতিমধ্যে সোণাৰী কামাখ্যাৰ লগতে কলিয়াবৰ চাহ বাগিচা এলেকাত ঢেকীয়াপতীয়া বাঘৰ আতংক অব্যাহত আছে বিগত দুটা বৰ্ষ। আৰু দেখা গৈছে এইবাৰো 3টাকৈ বাঘে ইয়াত বিচৰণ কৰিছে। আৰু তাৰপিছত এতিয়া এইসকল ৰাইজৰ মাজত আতংক, যিহেতু এই অঞ্চলতে বাঘ আহি বিচৰণ কৰিছে। আৰু এয়া নাম কামাখ্যাই কেইবাঘৰৰ লোক এনেধৰণে চুবুৰী এটা আছে। আৰু ইয়াতে দেখা গৈছে যে দিনতে আহি চোতালৰ পৰা ছাগলী লৈ গুচি গ'ল। আৰু ইয়াৰ পৰা নাতি দূৰতে এখন চাহ বাগিচা আছে, চাহ বাগিচাৰ মাজত গৰু নিধন কৰি এতিয়া ইতিমধ্যে তাতে ভক্ষণ কৰি আছে। মানে বহুত আতংকৰ সৃষ্টি হৈছে এতিয়া। আৰু এইখন জেগা মানে একেবাৰে নিচেই পাহাৰৰ ওচৰত লাগি থকা গাঁও এখন হয়, এইটো নাম কামাখ্যা গাঁও। এতিয়া মানে বন বিভাগে কি উপায় লয়, কি কৰে আমিতো একো নাজানো এতিয়া কি কৰিব লাগিব। ছাগলীটো ক'ত আছে? ছাগলীটো বৰ্তমান এই অকণমান আগত আছিলে চোতালত। বাহিৰৰ ছাগলী, তাৰ পৰা খাই ছাগলী হয়, তাৰ পৰাই লৈ গুচি গ'ল। মানুহ আছিলে তেতিয়া? মানুহ আছে, মানুহ চব চলা ফেৰা কৰি আছে, মানুহ ওচৰতে এই দিনৰ ভাগতে। আৰু তাৰপিছত এটা গোধন নিধন কৰিছে। নিধন কৰিছে। কোনখিনিত এইটো নিচেই অলপ ওচৰতেই আছে, বাগানৰ মাজত অকণমান। বাঘ কেইটা আছে ইয়াতে? এতিয়াতো এটা ছাগলী লৈ গ'ল, এটা গৰু মাৰিলে। বাঘ কেইটা আছে? বাঘটো আমি বৰ্তমান এতিয়া এটাই দেখিছোঁ, কিন্তু বাঘটো কোৱা মতে বাঘ দুটা আছে। হয়, মই আৰু লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কেইটা আছে বাঘ? এতিয়া বাঘ দুটা দেখিছোঁ বৰ্তমান, গৰুৰ লগতে দুটা বাঘ এতিয়া খাই আছে বৰ্তমান দেখিছোঁ। দুটা বাঘে খাই আছে? দুটা বাঘে খাই আছে। আৰু এই চোতাললৈ বাঘ আহি পালেহি, তাৰপিছত গৈ তাতে গোধন নিধন কৰিছে। ৰাইজ কেনেধৰণৰ কি আতংক? মায়ে আতংকত ভয় খাই আছে। এতিয়া কি হ'ব, ৰাতি হ'লেও আকৌ আহিব চাগে। এইটো হয় নিশ্চয়, দিনতে যিহেতু দিনতে চোতালত গুচি আহিলে, ৰাতি ঠিক নাই ঘৰত সোমাই যাব পাৰে। সেইটোতো মানুহ আহি থাকে না, জনসাধাৰণৰ অহা যোৱা বাট হয়, এইটো মানুহ আহি থাকে। সেইটো ভয়ৰ কথা হৈছে এতিয়া বৰ্তমান। অহাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে, বিহিত ব্যৱস্থাটো ল'ব লাগে। নিশ্চিতভাৱে মই আৰু আছে লোক, তেওঁলোকক তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব। যিটো বাঘ আহি চোতাল পালেহি, ছাগলী লৈ গ'ল, ইপিনে গোধন নিধন কৰিছে। কি ক'ব আৰু এতিয়া গৰু ছাগলীৰ কাৰণে আমাৰ দিগদাৰেই হৈছে পুহিবলৈ। এয়া গৰু দেখিছে নহয়, তাত কামুৰি খাই আছে, গৰুৱে বেবাই আছে। বাঘ কেইটা আছে? বাঘ তাত দুটা দেখিছোঁ। এটা ছাগলী লৈ গৈছে ইয়াত, আকৌ সিদিনাখনতো এটা গাহৰি এটা মুখৰ আগৰ পৰা লৈ গুচি গ'ল, তেনেকৈ দাঙি। মানে পোহনীয়া গাহৰি বান্ধি থৈছিলে ঘৰতে, দাঙি লৈ গৈছে। ঘৰৰ পৰাই লৈ গৈছে? সেইটো ঘৰৰ পৰাই লৈ গৈছে, অলপ সিফালে। নিশ্চিতভাৱে ইয়াতে দেখা গৈছে আৰক্ষীৰ লোক আহিছে, বন বিভাগৰ লোক আহিছে। তেওঁলোকে যাতে কোনো মানুহৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰে, তাৰ কাৰণে তেওঁলোকে আহি ইয়াতে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। মই জানিব বিচাৰিম, দেখা গৈছে দৈনিক গোধন বা পশুধন নিধন কৰিবলৈ লৈছে বাঘে। ইতিমধ্যে দেখা গৈছে আজি চোতালত আহি ছাগলী লৈ গ'ল, দুদিন পূৰ্বে গাহৰি লৈ গৈছিল, পোহনীয়া গাহৰি ঘৰৰ পৰা লৈ গৈছিল। দেখা গৈছে ৰাইজৰ মাজত যথেষ্ট আতংকিত হৈছে। কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, আমি মানে নিয়মীয়া টহলদাৰী কৰি আছোঁ, কিন্তু এনেকুৱা হৈছে বাঘকেইটাৰ মানে সংৰক্ষিত বনাঞ্চলখন একেবাৰে কাষত, আৰু লগতে লাগি আছে কলিয়াবৰ চাহ বাগিচা। মানে এনেকুৱা হৈছে বাঘটো কোন সময়ত কোন জেগাত ওলাই মানে ধৰিব নোৱাৰে। তাতে কালি আমি দুটা বাঘ দেখা পাইছোঁ। সেইটো কাৰণে আমি প্ৰথম অহাৰ পিছতে আমি এটা বাঘ দেখা পাইছিলোঁ। বাঘটো মাথাৰি মানে ৰাস্তা পাৰ হোৱাৰ পিছত এইফালে শুনিলোঁ এটা গৰু আৰু এটা ছাগলী মাৰিলে বুলি। এতিয়া মানে দুইটা বাঘে একেলগে থকাটো আমাৰ সন্দেহ হৈছে। এতিয়া ড্ৰোন কেমেৰা দি দেখা পাইছে যে তাতে দুটাকৈ বাঘে সেই গোধন নিধন কৰিছে, তাতে অৱস্থান কৰিছে। হয়, এইটো ড্ৰোন কেমেৰাত ধৰা পৰিছে। দুইটা মানে যিটো গৰু মাৰিলে। গৌতম বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।